Hello guys, welcome back to my another mini blog. আজি ওলাইছো বিহু বজাৰ কৰিবলৈ। এই যে ফেচবুক ইনষ্টাত শৰ্ট ভিডিঅ'বোৰ ওলোৱাৰ পৰা আজিকালি ইউটিউবৰ লং ভিডিঅ' দিয়া হোৱাই নাই। ভাবিলোঁ এয়া আজি দি দিছোঁ। এয়া দেখিছেনে আহি ষ্টাইল বজাৰ পালোঁ। এয়া দেখিলোঁ আমাৰ বিপুল দাক পালোঁ আৰু লগতে মাৰ্ফি দাকো পালোঁ। আৰু আজি আহিছোঁ সীমা, মই, ৰিচা, ৰিয়া আৰু লগতে প্ৰিয়ংকা আৰু সীমন্তহঁত আহিব আৰু দেই। সীমাও যিহেতু গুৱাহাটীৰ পৰা আহিছে। আৰু এয়া দেখিছেনে আহিয়ে সমীৰণ দাক লগ পাই গ'লোঁ। তেওঁতো আজিকালি ৰেঙনি টিভি মেকআপ কৰে আৰু গুৱাহাটীতে থাকে, সেইকাৰণে বহুত দিনৰ মূৰত লগ পাই ভাল লাগিলে। তাৰপিছত দেখিছেনে আমাৰ ঋষিহঁতকো একদম লগ পাই গ'লোঁ। চব ঘূৰি ফুৰিছোঁ এনেকৈ কৰি টাউনত। এইবাৰ কি হৈছে জানো, ইমান দাম বস্তুবোৰ, আৰু লগতে এইবাৰ একো কাপোৰ কানি একো ভালকৈ পচন্দেই হোৱা নাই ক'বলৈ গ'লে। ইমান ঘূৰি ফুৰিছোঁ টাউনৰ মাজত, এনেকৈ ঘূৰি ফুৰিছোঁ আৰু চোৱাহে হৈছে বস্তু ল'ব পাৰোঁনে নাজানো, চাওঁচোন। তাৰপাছত ইয়াত দেখিছেনে সিহঁতক দুজনী কাপোৰ ল'বলৈ আহিলে। সিহঁতক দুজনী এতিয়া কাপোৰ কানি লোৱা হৈছে বাৰু তিনিজনী। তাৰপিছত যিহেতু আজি হনুমান জয়ন্তী দেখিছেনে, ৰাস্তাত একদম খুব সুন্দৰকৈ একদম চৰবত দিলোঁ। এহেঁতক কৈছোঁ মই এইফালে সেইবিলাক কোৱাৰ কাৰণে তহঁতি চৰবত খাবলৈ পাইছোঁ। চৰবত লগতে বুনিয়া দিছে ধুনীয়া, যোনটো ঘিঁত বনোৱা বুনিয়াটো আকৌ বৰ ভাল লাগে ন খাই, মই বিৰাট ভাল পাওঁ। তাৰপিছত সিহঁতি এনেকৈ গৈ আছে। এজনীয়ে কৈছে আৰু 3 গিলাচমান বোলে চৰবত লৈ আহোঁগৈ নি। সেয়া দেখিছেনে হনুমান জয়ন্তী প্ৰচেশ্যন কৰা হৈছে, ইমান ধুনীয়া প্ৰচেশ্যন আপোনালোকলৈ আগবঢ়াইছোঁ। চাওকচোন প্ৰচেশ্যনটো, তেওঁলোকৰ গোটেই মানে সকলোৱে মিলি ইমান ধুনীয়া প্ৰচেশ্যন কৰিছে। লগতে দেখিছেনে হাতী দি প্ৰচেশ্যন কৰিছে। হাতী বহুত দিনৰ মূৰত দেখিছেনে গণেশ বাবাক খুব সুন্দৰকৈ লৈ গৈছে একদম। এয়া হৈছে আমাৰ অসমীয়া সংস্কৃতিৰ গায়ন বায়ন, লগতে হনুমান হৈ গৈছে এজন। খুব ভাল লাগিছে দেই, সেইকাৰণে ভিডিঅ'টো পাওঁতে তুলি দিলোঁ। ভাল লাগিছে বাৰু হনুমান জয়ন্তী ইমান ধুনীয়াকৈ। আৰু ইয়াত দেখিছেনে ৰাম লক্ষ্মণ সীতা আৰু হনুমান গৈছে। এয়া হৈছে শিৱ পাৰ্বতী, দেখিছেনে শিৱ পাৰ্বতী গৈছে, ইমান ধুনীয়া লাগিছে, ক'বলৈ বাকী নাই। চবকে দেখাই দিছোঁ অলপ অলপ যিমান পাৰিছোঁ, মানে বহুত দিন ইউটিউবত লং ভিডিঅ' দিয়াই হোৱা নাছিলে। এয়াও হৈছে ৰাম লক্ষ্মণ গোটেই বান্দৰ সেনা গোটেই এনেকৈ আছে বালি চালি। সেয়া পোৱালিটোৱে আকৌ মোক হাই বুলি দিছে দেই। সেয়া দেখিছেনে এই সীতাগৰাকী আকৌ বহুত মৰম লাগিছে দেই, চবেই কৈছে ভাল লাগিছে বুলি কৈছে। সেয়া দেখিছেনে বুনিয়া দিছে সকলোকে, ইমান সুন্দৰকৈ দিছে। সিহঁতিকেইজনী আকৌ ল'বলৈ থাকিলে। তাৰপিছত আহিলোঁ ষ্টাইল বজাৰ পালোহি, দেখিছেনে একদম চবেই কাপোৰ কানি লোৱাত একদম ব্যস্ত। সীমন্তই হেনো স্পৰ্টিং লয়, বায়েকে গিফ্ট দিছে একদম ক'বই নালাগে। মই বোলো তহঁতৰে ভাল আৰু দেই। তাৰপিছত আহি আমাৰ ৰুমা বাহঁতক পালোঁ, নেহাহঁতৰ মাক বাপেকক, তেওঁলোকে বোলে কিবা কিবি দিয়ে। তেওঁলোকে আকৌ মোক কিবা এটা দিছে দেই, বিহুতে কম একেবাৰে। তাৰপিছত তেওঁলোকৰ লগত একদম তেওঁ কিবা কিবি চুইজাৰ টুইজাৰ ল'ব চাগে, সেইবিলাকত ব্যস্ত হৈ ঘূৰিছোঁ একদম। মানে ৰাতি 12মান বজাত অহা, এতিয়া ৰাতি প্ৰায় 9টা বাজি গৈছে। ইমানেই দেৰিলৈকে মানে ঘূৰি আছোঁ। তাৰপিছত দেখিছেনে মোৰ বজাৰ সমাৰ কৰা হ'ল, বহুত কিবা কিবি লোৱা হ'ল। আৰু তাৰপাছত এয়া সিহঁতি আকৌ কিবা কিবি চাই আছে। ঋষিও মানে ডিউটিৰ পৰা ওলালে, এতিয়া আমাৰ লগতে যামগৈ বুলি কৈছে। ভাবিলোঁ আৰু বহুতকেইটা ইমান ধুনীয়া ধুনীয়া পোৱালি, চিনাকি পোৱালি লগ পাইছিলোঁ, ইমান ধুনীয়াকৈ হাই দিছিলে। ভিডিঅ' ক্লিপবোৰ ল'লোঁ বুলি চালোঁ, কিন্তু ক্লিপটো লোৱাই নহ'লে। আহিলোঁ ঘৰ পালোহি, ঘৰত এই মাংসই মায়ে ধুনীয়াকৈ খানাটো বনাই থৈছে। আমাৰ মানে অলপ ইমান ভাল নাই, বা এজনী গাটো বেছিকৈ বেয়া, আপোনালোকে আশীৰ্বাদ কৰিব দেই ভাল হ'বলৈ। আৰু সেনেকৈ অকণমান দেখাই দিছোঁ। আজিলৈ আহিছোঁ বাই, আৰু লগতে বিহুৰ শুভেচ্ছা জনাইছোঁ। বিহু খাবলৈ আহিব সকলো।